হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আৰু ইয়াত দেখিছেনে মোৰ লগৰজনী হিমাশ্ৰী ভায়েকে কি দিছেহি মাংস। আৰু ভাবিলোঁ আজি হিমাশ্ৰী ঘৰতে আমি খানা এটা খাওঁ, বহুত দিন খোৱা হোৱা নাই লগে ভাগে মিলি মানে। আৰু এবাৰ খাইছিলোঁ, 1 বছৰ হৈ গ'ল, আৰু ভাবিছোঁ এতিয়া আকৌ আমি যাওঁ খাওঁগৈ। মন যায় কেতিয়াবা লগত সকলোৱে মিলি খাবলৈ। আৰু এয়া হৈছে আমাৰ মহিলা মণ্ডলী, আৰু আমি এতিয়া মাংস চাংস লৈ পূৰা হিমাশ্ৰীহঁতৰ ঘৰলৈ বুলি গ'লোঁ। অলপ দূৰ হয় বাৰু। ফাইনেলি আমি ঘৰ পাই গ'লোহি হিমাশ্ৰীহঁতৰ। আৰু এইফালে টেঙা আছে, যদি লাগে তাই কণ্টেক্ট কৰিব পাৰে দেই। আৰু আহিয়েই কথা পতাত ব্যস্ত। এইফালে চুইটি, পিংকি, পল্লৱী, আৰু এয়া হৈছে হিমাশ্ৰীৰ মাক। আৰু দেখিলেনো কি দেখিলোঁ আমি, সেইখন ভাল বন্ধ কৰি থৈ ৰাখিছিলে। আৰু ইয়াতে এডাল বৰ ডাঙৰ সাপ, তাইতো পূৰা একদম নৰ্মেলি কৈছে বোলে এই সাপডাল বোলে আমাৰ ইয়াত থাকেই, কিন্তু দেখিতো ভয় লাগিবই। আৰু তাই পূৰা আলু কাটি পিঁয়াজ কাটিলে। মই কৈছোঁ আলু বাকলিটো কেলৈ নুগুচালি, এইখিনি বোলে গুচালে বোলে আজি খাব নাপাওঁ, কাইলৈ খাবি বোলে ভাল বোলে বুলি কৈছে। তাৰপিছতে পিঁয়াজ ময়ে কাটিছোঁ বাৰু, পিঁয়াজ কাটিলোঁ। তাৰপিছতে তাই ক'লে মছলা পেকেটকেইটা খুলি গৰম পানীত দি দে, তেতিয়া খাবলৈ অলপ বেছি ভাল হয়। তাৰপৰা তাই কোৱা কাৰণে সেনেকৈয়ে কৰিলোঁ। আৰু ব্ৰইলাৰটো মানে কি ক'ম, তাই ইমানেই ধুলে নহয়, পিছতহে গম পাইছোঁ পানী যেতিয়া মানে বনাইছোঁ নহয়, ইমানেই পানী ওলাইছে। তেতিয়া লগৰ চুইটিয়ে কৈছে বোলে তাই পূৰা বেছিকৈ ধুই দিলে ব্ৰইলাৰটো। আৰু ইয়াত পিঁয়াজখিনি দিছোঁ, পিঁয়াজ কমচে 5-6টামান দিছোঁ নেকি পিঁয়াজ। তাৰপৰা হালধি চালধি দি আৰু এয়া ব্ৰইলাৰটো দি দিছোঁ আৰু ব্ৰইলাৰ মাংস। আৰু কেমেৰামেন পিংকি আছিলে দেই, কেনেকুৱা হৈছে জনাব। তাই ধৰি মেলি দিলে অকণমান। আৰু মানুহো আছে, এনেকৈ ভিডিঅ' কৰি থাকিবলৈও ভাল নালাগে লোকৰ ঘৰত গৈ। ভাবিলোঁ তথাপিও অলপ চলপ কৰি ৰাখিছোঁ, মানুহ ইমান মানে কি বাপেক আৰু মাক আছে। এয়া মাংস পূৰা বনাই আছোঁ। তাৰপিছতে ইমান গৰমত আৰু ভিডিঅ' কৰি নাথাকোঁ, ডাইৰেক্ট ভাতলৈকে যাওঁ নে কি। তাৰপিছতে আমি ইয়াত দেখিছেনে পূৰা ভাত চাত বাঢ়ি কিমান তৎক্ষণাত হৈ গ'ল। আৰু তাৰপিছত ৰিভিউ দিব। কেনেকুৱা লাগিছে খাই ন চুইটি, কেনেকুৱা লাগিছে? মাংস কম হ'ল নি বাৰু তোমালৈ? খা আকৌ, খা 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 আকৌ, তোৰ গাড়ীখনত বেছি মাংস দেখিছোঁ, খা। কেনেকুৱা হৈছে? ভিডিঅ' কৰিছোঁ, বেয়া হ'লেও দেখুৱাবই লাগিব। ছাল মাংস বেছি হয়।